প্ৰথমে যান্ত্ৰিক বিজুতি আৰু তাৰ পিছতে ৰানৱেৰ দেৱালত প্ৰচণ্ড খুন্দা দক্ষিণ কোৰিয়াৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সংঘটিত হৈছে বিমান দুৰ্ঘটনা য'ত প্ৰাণ হেৰুৱালে 179 জন লোকে দুৰ্ঘটনাগ্ৰস্ত বিমানখনত থকা মাত্ৰ 2 জন লোকৰহে প্ৰাণ ৰক্ষা পৰিছে বেংককৰ পৰা 181 গৰাকী লোক থকা জেজু এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমানখন অৱতৰণৰ সময়ছোৱাতে বিমানৰ ইঞ্জিনত চৰাই খুন্দা মৰাত যান্ত্ৰিক বিজুতি ঘটে তাৰ পিছতে পাইলটে ৰানৱেত বিমানখন দ্ৰুত অৱতৰণ কৰিবলৈ লোৱাৰ সময়ছোৱাতে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ এখন দেৱালত খুন্দা মৰাত এই ভয়ংকৰ বিমান দুৰ্ঘটনাটি সংঘটিত হয় যাত্ৰীবাহী বিমানখনত 175 জন যাত্ৰীৰ লগতে আছিল 6 গৰাকী বিমান পৰিচাৰক আৰু এই ভয়ংকৰ দুৰ্ঘটনাৰ লগে লগে ঘন কোলা ধোঁৱাই বিমান বন্দৰটোৰ ৰানৱেৰ আকাশ চানি ধৰে দক্ষিণ কোৰিয়াৰ সময় অনুসৰি পুৱা 9 বজাত এই ভয়ংকৰ দুৰ্ঘটনাটি সংঘটিত হয় অৱশ্যে বিমান দুৰ্ঘটনাত মৃত্যুক নিচে ওচৰৰ পৰা দেখিলে 2 জন লোকে এই ভয়ংকৰ বিমান দুৰ্ঘটনাত জীৱন্তে উদ্ধাৰ হ'ল 2 জন লোক বিমান দুৰ্ঘটনাৰ পিছতে দক্ষিণ কোৰিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি চয় চাং মুয়ে বিমান দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে নিৰ্দেশ দিয়ে কাজাখস্তান বিমান দুৰ্ঘটনাৰ পিছতে এসপ্তাহৰ ভিতৰতে দক্ষিণ কোৰিয়াত দ্বিতীয়টো বিমান দুৰ্ঘটনা সংঘটিত হ'ল এফালে কানাডাতো সংঘটিত হৈছে যাত্ৰীবাহী বিমান দুৰ্ঘটনা কানাডাৰ হেলিফেক্স বিমান বন্দৰৰ ৰানৱে যাত্ৰীবাহী বিমান অৱতৰণ কৰাৰ সময়ছোৱাতে বিমানখনৰ চকা ৰানৱেত পিছলি পৰাত বাওঁফালৰ ছাইডৰ উইঙত যান্ত্ৰিক বিজুতি ঘটাৰ ফলত আংশিকভাৱে জ্বলি উঠে PAL এয়াৰলাইন্সৰ অধীনত এয়াৰ কানাডাৰ বিমান AC2259 নম্বৰৰ বিমানখন সেইণ্ট জনছৰ পৰা হেলিফেক্সত অৱতৰণ কৰিছিল প্ৰাথমিক তথ্য অনুসৰি ৰানৱে অৱতৰণৰ সময়ছোৱাতে যান্ত্ৰিক বিজুতিয়ে দেখা দিয়ে যাত্ৰীবাহী বিমানখনত সৌভাগ্যক্ৰমেহে কোনো লোক হতাহত নহল শনিবাৰে নিশা 9:30 বজাত সংঘটিত এই ঘটনাৰ সমগ্ৰ দৃশ্য যাত্ৰীসকলে কেমেৰাত বন্দী কৰিছিল ইম্ফল ইষ্টৰ নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযান ইয়াইংগং কপি আৰু দাঁতিকাষৰীয়া পাহাৰীয়া অঞ্চলত নিৰাপত্তাৰক্ষীৰ উগ্ৰপন্থীৰ বিৰুদ্ধে এতিয়া নামি পৰিছে নিৰাপত্তাৰক্ষীৰ এটা বৃহৎ দল মণিপুৰ আৰক্ষী ভাৰতীয় সেনা CRPF আৰু BSF জোৱানে যুটীয়াভাৱে আৰম্ভ কৰিছে উগ্ৰপন্থী বিৰোধী অভিযান শেহতীয়াকৈ ইম্ফল ইষ্টত কুকি উগ্ৰপন্থীৰ ধাৰাবাহিক গুলীবৰ্ষণৰ পিছতে যুটীয়া অভিযানত নামিছে সেনা আৰক্ষী তথা অৰ্ধসামৰিক বাহিনী সাধাৰণ নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে শান্তিৰ বাতাবৰণ ঘূৰাই অনাৰ লক্ষ্যৰে মণিপুৰত মুতায়ন কৰা হৈছে নিৰাপত্তাৰক্ষীৰ বৃহৎ দল কুকি উগ্ৰপন্থীৰ আক্ৰমণত নিৰাপত্তাৰক্ষী সংবাদকৰ্মী সহ আহত হৈছিল কেইবাজনো লোক কুকি উগ্ৰপন্থীৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আইন শৃংখলা নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী বীৰেন সিঙে গুৰুত্ব দিছিল ৰাজ্যিক তথা কেন্দ্ৰীয় নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত ইফালে এই সংঘৰ্ষক লৈ বৰ্তমানো ইম্ফল ইষ্টত অব্যাহত আছে চেপা উত্তেজনা Sama. চাউতে মেলানি মাগিবলৈ ওলাইছে আৰু এটা বছৰে বিদায়ক্ষণত আহি পৰিছে বৰ্ষ 2024 আহি আছে আৰু এটা নতুন বৰ্ষ নৱবৰ্ষ 2025 লৈ মাজত মাত্ৰ দুটা দিন পুৰণিক বিদায় দি নতুনক আদৰিবলৈ এতিয়া বিশ্ববাসী সাজু হৈছে 2024ৰ অন্তিমটো দেওবাৰত ৰাজ্যত বনভোজৰ আনন্দত মতলীয়া হৈছে ৰাজ্যবাসী ৰাজ্যৰ প্ৰতিটো বনভোজস্থলীতে বীৰ দি বাট নোপোৱা অৱস্থা মাল পৰখ লৈ নৈ প্ৰতিযোগিতাৰ মাজত একেলগে এসাঁজ খোৱাৰ আনন্দত মতলীয়া হৈছে সকলো জিয়াঢল মুখলৈ আহিল ধেমাজিৰ লগতে ঢকুৱাখানা গোগামুখ তথা দাঁতিকাষৰীয়া জিলাৰ বনভোজ দল
পোহৰ থেতুৱাই ধৰা শীতৰ মাজত বনভোজলৈ অহা দলবোৰে গীতে মাতে আনন্দ ফূৰ্তি কৰা দেখা গ'ল নৈ পাৰত সমনীয়াৰ সৈতে নাচি বাগি আনন্দত মজগুল হ'ল সকলো পুৰণি বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি দৰঙৰ বনভোজস্থলীসমূহত দৰঙৰ ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰত সুন্দৰ পৰিৱেশৰ মাজত বনভোজ দলসমূহে পৰিয়াল বন্ধু বান্ধৱীসকলৰ সৈতে আনন্দ ফূৰ্তিৰ মাজেৰে বনভোজ খাবলৈ আহিল বিভিন্ন প্ৰান্তৰ পৰা বছৰৰ দিনটো দেওবাৰত শোণিতপুৰৰ বৰচলাৰ গৰুডুবাৰ বনভোজস্থলীত জনসমাগম বৰচলাৰ গৰুডুবাৰ ত্ৰিবেণী সংগমত বনভোজৰ আনন্দ ব্ৰহ্মপুত্ৰ বেলচিলি আৰু ধীৰাই নৈৰ সংগমস্থলীৰ মনোমোহা পৰিৱেশ পুৰণি বছৰৰ বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি এতিয়া বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহে বনভোজৰ আনন্দ উপভোগ কৰিছে ত্ৰিবেণী সংগমত এই মনোমোহা স্থানতো বেলচিলি ধীৰাই আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলত অৱস্থিত যি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যক অধিক আকৰ্ষণীয় কৰি তুলিছে আৰু যেহেতু 24 বৰ্ষৰ অন্তিমটো দেওবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ গুইজান বনভোজস্থলীতো উখল মাখল পৰিৱেশ সকলোৱে 2024 বৰ্ষক বিদায় দি নতুন বছৰ 2025ক আদৰিবলৈ সাজু হৈছে নাচি বাগি ফূৰ্তি কৰি বনভোজৰ আনন্দ ল'লে সকলোৱে তিনিচুকীয়াৰ ভিন্ন প্ৰান্তৰ পৰা গুইজান বনভোজস্থলীত ভিৰ কৰিছেহি ৰাইজে মোৰ সতীৰ্থই দেখুৱাইছে দৃশ্য এনেদৰে সকলোৱে আনন্দত আত্মসহায় কৰিছে যিহেতু পুৰণা বছৰক বিদায় দি 2024 বৰ্ষক বিদায় দি ইতিমধ্যে 2025 বৰ্ষক আদৰিবলৈ সকলোৱে এনেদৰে প্ৰস্তুতি চলোৱাইছে এনেধৰণৰ উজলি পৰিৱেশ বিশেষকৈ তিনিচুকীয়াৰ গুইজান ঘাটত সকলোৱে প্ৰায় ৰাইজৰ ওচৰলৈ যাম আৰু তেওঁলোকে এনেদৰে এইবাৰ আয়োজন কৰিছে নতুন বছৰত আদৰিবলৈ সকলোৱে সাজু হৈছে বনভোজস্থলীত আজি আয়োজন কৰিছা হয় যিহেতু এই বছৰ লাষ্ট বৰ্ষৰ গতিকে শেষটো দেওবাৰ গতিকে খুব ভাল লাগিছে আমি নদী কাষত আহিছো যে বনভোজ খাবলৈ আৰু আমি খুব ভালকে আমি নতুন বছৰ 2025 বৰ্ষ আদৰিবলৈ যিটো সাজু আছো গতিকে খুব ভাল লাগিছে ঘৰতো আমাৰ বহুত কিবা কিবি বহুত আয়োজন কৰা হৈছে লগতে আমি পুৰণা বছৰ বিদায় দিবৰ কাৰণে আমি বনভোজস্থলীত উপস্থিত হৈছো নদী কাষত আৰু আমি এনেদৰে বহুতো লোক ইয়াত সমাগম হৈছে আৰু ভাল লাগিছে যে বিভিন্ন লোক আহিছে ইয়াত আৰু আমি বিভিন্ন ধৰণৰ পৰা আহি বিহুৱে আমি বিদায় দিছো এই 2025 বৰ্ষটো আমি তিনিচুকীয়া পানীতোলাৰ পৰা আহিছো ইয়াত দেখুৱাইছো উজলি মুজলি পৰিৱেশ বাইদেউ আপোনাৰ ওচৰলৈ আহিছো আজি কি কি আছে আজি খাদ্য বিভাগত আমাৰ আছে ব্ৰইলাৰ গাহৰি পোৰা মাছ আৰু আমাৰ লোকেল পানীয় বিধু আছে লগতে নিশ্চয়কৈ যিহেতু এনেদৰে ইতিমধ্যে সকলোৱে উদুলি মুদুলি পৰিৱেশ তিনিচুকীয়াৰ গুইজান ঘাটত উপস্থিত আছো আৰু এনেদৰে এফালে যিহেতু আনন্দ ফূৰ্তিৰ মাজতে যিহেতু তেওঁলোকে সকলোৱে এফালে গুইজান এনেদৰে যিহেতু আয়োজন কৰিছে কিন্তু আৰু পিকনিকৰ বাবে দেখা পায় তিনিচুকীয়াৰ বিভিন্ন স্থানৰ পৰা ইতিমধ্যে লোকেল কাৰণে হৈ পৰিছে সকলোৱে আহিছে আৰু ঠায়ে ঠায়ে তেওঁলোকে এনেদৰে নাচি বাগি আনন্দ ফূৰ্তি কৰিছে যিহেতু আজি 2024 বৰ্ষৰ শেষৰ দেওবাৰ আৰু মাজু কথা এটা দিন বাকী আছে নতুন বছৰ আদৰিবলৈ ইতিমধ্যে সকলো সাজু হৈছে আমি ইয়াত দেখুৱালো তিনিচুকীয়াৰ গুইজান ঘাটৰ বনভোজস্থলীৰ পৰিৱেশ আৰু এনেদৰে তিনিচুকীয়াৰ আশে-পাশে এনেধৰণৰ বনভোজকাৰী দলসমূহে লগে ভাগে এসাঁজ খোৱাৰ আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে হাতীখিৰাতো আজি একে পৰিৱেশ দেখিবলৈ পোৱা গ'ল আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক অসীম দত্তৰ এক ৰিপৰ্ট নিশ্চয় গৈছক যেহেতু হাতীখিলা বনভোজস্থলীতে এই মুহূৰ্তত যেহেতু উপস্থিত আছো গতিকে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছো পুনৰবাৰ আমি সেই লোকসকলৰ ওচৰলৈ যাব বিচাৰিম অন্তিমটো দেওবাৰ বছৰটোৰ অন্তিমটো দেওবাৰ এফালে যদি পুৰণি বছৰটোক বিদায় দিয়াৰ দুখ আনফালে নতুন বছৰটোক আদৰাৰ আনন্দ তাৰ মাজতেই এই বনভোজৰ এই যে মুহূৰ্ত কি ক'ব বিচাৰিম হয় মই পোনপ্ৰথমতে নিউজ 18ক মানে ধন্যবাদ জনাইছো তেখেতসকলৰ হেৰিত মানে আমি মানে ইয়াত হাতীহিলাত আজি মানে বছৰৰ অন্তিম মানে দেওবাৰ হয় সেইকাৰণে গোটেইখিনি আমি হেৰি কৰিছোঁ পুৰণা বছৰটোক বিদায় দি নতুন বছৰক আদৰিবলৈ আৰু ইয়াৰ লগতে সমূহ অসমবাসী ৰাইজ লগতে গোটেই ভাৰতবৰ্ষক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ যে অহা বছৰটোৱে আমালৈকে সুখ শান্তি এইবিলাক অৰাজকতা গোটেইবিলাক নাশ কৰি কিনে মানে আমাৰ মংগলৰ কাৰণে হেৰি কৰি ভগৱানৰ ওচৰত সেয়া কামনা কৰিছোঁ অহা বছৰটো যেন আমাৰ গোটেই ভাৰতবৰ্ষৰ লগতে অসমৰ গোটেইবিলাকৰ মানে জনসাধাৰণৰ মংগল হয় তাৰে কামনা কৰিছোঁ আজি কি কি আছে আইটেম কি কি আছে আমাৰ আজি আইটেম গোটেইখিনিয়ে বুলি ক'ব পাৰি আৰু ধৰক ডাক আছে সেইটোতো আমাৰ সকলোৰে আৰু মানে
প্ৰিয় হয় আৰু মটন আছে আৰু ব্ৰইলাৰ আছে এইফালে অকণমান কথা পাতিম কি কৈ আছিলে গাহৰি মেইন আমাৰ কাৰণে কিন্তু বহুত মানে হেৰি আছে নাখায় সেইকাৰণে গাহৰি অনা নাই আৰু গাহৰি অনা নাই মানে গাহৰিক মিছ কৰিছে গাহৰি মিছ কৰিছোঁ বহুত মিছ কৰিছোঁ গাহৰি এটা ঠাইত আনিছে এটা ঠাইত আনিছোঁ এটা ঠাইত অনা নাই তেওঁলোকৰ ঠাইত আনিছে তাৰমানে এইফালে বহি আছে বাইদেউ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইয়াত আগতে আজি আহিছোঁ আগতে যোৱা বছৰ আহিছিলোঁ আজি গাটো বেয়া তথাপিও আহিছোঁ মানে বছৰৰ শেষত সকলোৰে লগত ফূৰ্তি কৰিম বুলি আহিছোঁ আৰু ভাল লাগিছে এইফালে ৰান্ধনীয়ে ৰন্ধাত ব্যস্ত হৈ আছে মই পুনৰবাৰ আহিম খুৰা পাপৰ বনাইছে হয় পাপৰ বনাইছো এই সব পাপৰ ভাজাটোৱে লাষ্ট নেকি এই পাপৰ ভাজাটোৱে লাজ ভাই আৰু কি আছে মাছ আছে মাংস আছে দালি আছে চিকেন আছে এইফালে অকণমান যদি দেখুৱাই দিয়ে মোৰ সতীৰ্থগৰাকী এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত দেখুৱাব এফালে বেঙেনা পুৰি আছে বেঙেনা পুৰা পিটিকা হ'ব এইটো কি হ'ব বেঙেনাৰ বেঙেনা পিটিকা হ'ব বেঙেনাৰ পুৰা পিটিকা হ'ব মই অকণমান এইফালে যাম যেটো ডান্সৰ কথা কৈছিলে অকণমান ডান্স চাব বিচাৰিম আপোনাৰ ডান্স বিশেষকৈ চাম মোৰ মানে গোটেই গ্ৰুপৰ আৰু হেপী নিউ ইয়াৰ আৰু এয়াই হৈছে নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি এনেকৈ এতিয়া নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি চলিছে মাজত মাত্ৰ দুটা দিন আছে আজি 29 তাৰিখ মাজত মাত্ৰ দুটা দিন আৰু দুটা দিনৰ পিছতেই পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী লোক আৰু তাৰ প্ৰাকখলতেই ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এনেকৈ এতিয়া ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী লোকে নৃত্যমগ্ন হৈ পৰিছে প্ৰতিগৰাকী লোক আৰু জাগিৰোডৰ স্বপ্নাডুং নিজৰাপাৰ বনভোজস্থলীটো উখল-মাখল পৰিৱেশ বছৰৰ অন্তিমটো দেওবাৰে বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজ খাবলৈ দলে ভিৰ কৰিছে এই জাগিৰোডত আগলৈছো জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট বিভিন্ন প্ৰান্তৰ পৰা যেহেতু বনভোজ প্ৰেমীসকল আহিছে তেওঁলোকে বনভোজ খাই নিজ পৰিয়াল পৰিজনৰ সৈতে তেওঁলোকে এসাজ আনন্দেৰে খাই তেওঁলোকে পুৰণি বছৰটোক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে আমি এনেধৰণে পৰিৱেশ দেখুৱাইছো জাগিৰোডৰ যি নিজৰাপাৰ বনভোজস্থলী আছে সেই বনভোজস্থলীত এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা বনভোজ প্ৰেমীসকল আহিছে আৰু তেওঁলোকে বিভিন্ন সুস্বাদু ব্যঞ্জন তেওঁলোকে সাজু কৰিছে আৰু সকলোৱে লগে ভাগে এসাজ খাই তেওঁলোকে পুৰণি বছৰটোক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে এগৰাকী বনভোজ প্ৰেমী আছে দাদা আমি তেওঁলোকৰ কিছু কথা পাতিম ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা আগতে আহিছিলে ইয়ালৈকে নাই ইয়ালৈ মই এবাৰ প্ৰথম বনভোজ খাবলৈ আহিছে পুৰণি বছৰটোক যাবলৈ হৈছে আৰু নতুন বছৰ আদৰিবৰ কাৰণে আমি এইটো বিদায় দিবৰ কাৰণে আজি আমাৰ গোটেই পৰিয়াল মানে হেৰি আৰু পিকনিক আৰু এইটো দেই কি ক'ব দেশবাসীক এই নতুন বছৰটো কেনেকুৱা হ'ব এই 2024 চনত যিধৰণে আমাৰ ভাৰতবৰ্ষই মোদী চৰকাৰে যেনেকৈ আমাক খুব উন্নতিমূলক আমাৰ কাৰুকাৰ্য কৰিলে এই 25 চনত গোটেই অসমবাসী তথা ভাৰতবৰ্ষক আগুৱাই লৈ যাব লাগে গোটেই অসমৰ জনসাধাৰণৰ সুখ শান্তি সমৃদ্ধিশালী হৈ উঠিব লাগে সেইটোৱে লৈ আমি ৰাইজক এটা মই ধন্যবাদ দিছোঁ আৰু কি ক'ব পুৰণি বছৰটোক বিদায় দিয়াৰ সময় হৈছে নতুন বছৰ আহিছে আৰু তাৰ মাজতে বনভোজ পিকনিক খাবলৈ আহিছে কেনেধৰণৰ অনুভৱ খুবেই ভাল 2024 বৰ্ষৰ মানে এই ডিচেম্বৰ মাহৰ শেষ ক্ষণত আমি উপনীত হৈছোঁ সেইটো কাৰণে আজি আমি সকলোৱে মিলিজুলি ইয়াত এসাঁজ খাম বুলি আহিলোঁ খুবেই ভাল লাগিছে পৰিৱেশ ভাল লাগিছে আগন্তুক 2025 বৰ্ষ সকলোৰে বাবে যাতে শুভ হয় এইটোৱে কামনা কৰিলোঁ আৰু এগৰাকী বাইদেউ আছে বাইদেউ ক'ৰ পৰা আহিছে আৰু কি ক'ব নতুন বছৰৰ এই প্ৰাকখনত আমি উদালবকাৰ পৰা আহিছোঁ আৰু ভালে লাগিছে আৰু নতুন বছৰ এতিয়া যাব মানে নতুন বছৰ আহিব 2024 টো যাব 25 টো আহিব আৰু সেইকাৰণে অলপমান লাষ্টত আৰু অলপমান চবে মিলি জুলি আৰু অলপ এসাঁজ খাইছোঁ ভাল লাগে পুৰণি বছৰটো যিহেতু যাবই আৰু আজি শেষৰটো দেওবাৰ নতুন বছৰ আহি আছে কেনেকুৱা হোৱাটো বিচাৰিছে একদম মানে ভাল হ'ব লাগে চবৰে ভাল চলিব লাগে বা ভাল হ'ব লাগে ভাল দিন আহিব লাগে
ধন্যবাদ জানাইছো এয়া উদাল বাক্ৰাৰ পৰা আচলতে এওঁলোক আহিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে বনভোজ প্ৰেমীসকল আহিছে এই যে জাগিৰোডৰ যে নিজৰ পাৰ স্বপ্নাডং যি বনভোজস্থলী ইয়াত আহিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আহিছে আৰু বছৰৰ আজি অন্তিমটো দেওবাৰ আৰু অন্তিমটো দেওবাৰত এনেধৰণে সকলোৱে লগে ভাগে এসাঁজ আনন্দেৰে খাই তেওঁলোকে পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰিবলৈ সাজু হৈছে আৰু আজি 2024ৰ অন্তিমটো দেওবাৰ ডিসেম্বৰ মাহ তাতে আৰু শেষৰটো দেওবাৰ আৰু দুদিনৰ পিছতে সমগ্ৰ বিশ্ববাসীয়ে 2024ক আদৰি ল'ব 2025ক বিদায় দিব পুৰণি বছৰক বিদায় দি নতুনক আদৰি ল'বলৈ এতিয়া সকলোৰে যে মনত অপাৰ আনন্দ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীৰ সমান্তৰালকৈ নগৰ কঠিয়াতলীৰ টেঙাপানী বনভোজস্থলীটো ভিৰ কৰিছেহি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰীয়ে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ টেঙাপানীত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ডিসেম্বৰ মাহৰ পৰাই অসমৰ ভিন্ন প্ৰান্তৰ লোক উপস্থিত হৈ মনোমোহা দৃশ্য উপভোগ কৰাৰ লগতে একেলগে সকলোৱে খাই এসাঁজ আনহাতে সকলোৱে নাচি বাগি লগে ভাগে এসাঁজ খাই এনেদৰে এতিয়া পুৰণিক বিদায় দি নতুনক আদৰিবলৈ প্ৰয়াস কৰিছে ভাস্কৰ জ্যোতি শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছো মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ কঠিয়াতলীৰ টেঙাপানী এই টেঙাপানীৰ যি বনভোজস্থলী সেই বনভোজস্থলীত বৰ্তমান উপস্থিত আছো আৰু ইয়াতে বৰ্তমান যি বনভোজস্থলীত দেখিবলৈ পোৱা গৈছে নতুন বছৰক আদৰা উদ্দেশ্যে বিভিন্ন স্থানৰ পৰা বনভোজকাৰী দলসমূহ আহিছে যিহেতু আজি বছৰৰ শেষৰটো দেওবাৰ আৰু শেষৰটো দেওবাৰ আচলতে এই নৈসৰ্গিক পৰিৱেশ যি টেঙাপানীৰ নৈসৰ্গিক পৰিৱেশ প্ৰকৃতিৰ যি মনোৰম পৰিৱেশ সেই মনোৰম পৰিৱেশত সকলো আহিছে আচলতে বনভোজস্থলীলৈ মই মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালো যিহেতু আজি বছৰৰ শেষৰটো দেওবাৰ আৰু সকলোৱে মিলি আচলতে পৰিয়াল তথা বন্ধুবৰ্গ সকলোৱে মিলি এনেদৰে এসাঁজ খাবৰ বাবে এনেদৰে আহিছে যি টেঙাপানী কঠিয়াতলী টেঙাপানী বনভোজস্থলী সেই বনভোজস্থলী পৰিৱেশ মই দেখুৱাইছো আৰু এনেদৰে এতিয়া সকলোৱে আচলতে গীতৰ তালে তালে নাচিছে যিহেতু বছৰৰ শেষৰটো আজি দেওবাৰ আৰু নতুনক আদৰাৰ প্ৰস্তুতি চলাইছে এইসকলে আৰু বিভিন্ন স্থানৰ পৰা আজি ইয়াতে অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াতে আহি ৰাইজ উপস্থিত হৈছে যিহেতু বনভোজকাৰীসকল আৰু নতুনক আদৰাৰ যি প্ৰস্তুতি চলিছে সেই প্ৰস্তুতিৰ মতে তেওঁলোকে ইতিমধ্যে তাহাঁতৰ ৰন্ধন প্ৰকৰণ চলি আছে তাৰ লগে লগে তেওঁলোকে সকলোৱে নৃত্য গীতৰ তালে তালে নাচিছে আৰু আমি দেখুৱাই গৈছো ইয়াৰ সামগ্ৰিক পৰিৱেশ আচলতে আমি তেওঁৰ লগত কথা পাতিব বিচাৰিম আচলতে তেওঁলোক ক'ৰ পৰা আহিছে আমি পোনে পোনে তেওঁলোকক কথা পাতিব বিচাৰিম দাদা আপোনালোক ক'ৰ পৰা আহিছে আমি ঢেকীয়াজুলি পাইছো ঢেকীয়াজুলি কেনেকুৱা লাগিছে ইয়াত আচলতে খুব ভাল লাগিছে খুব ফূৰ্তি কৰিছো আমি ঢেকীয়াজুলি শংকৰমল্লী নামঘৰৰ সকলো আয়তী আমাৰ মেম্বাৰ সকলো আহিছে প্ৰায় 45 জন ইয়াত আহিছে আমি আনন্দৰে এতিয়া এসাঁজ খাম আৰু আপোনালোককো লগ পাই ভাল লাগিল আৰু আগন্তুক নতুন বছৰ শুভেচ্ছা আপোনালোকক জনালো ধন্যবাদ বাইদেউ কেনেকুৱা লাগিছে বহুত ভাল 2024 পিকনিক এনজয় বহুত ভাল লাগিছে বছৰৰ শেষৰটো দেওবাৰ আৰু সকলো ওলাই আহিছে আচলতে সকলো দেখিছো পৰিয়ালবৰ্গ বন্ধুবৰ্গ সকলোৱে আমাৰ ঢেকীয়াজুলি ৰাইজ সদায় এনেকুৱা আৰু সদায় আমি এনেকৈ আনন্দিত থাকো সদায় 2024 ৰ দৰে প্ৰতিবাৰে আহোঁ আকৌ 2025 তো আহিম গতিকে আমি সদায় এনজয় কৰিয়ে থাকো সেই ফুৰে আমি পুৰা এনজয় ন কি ক'ব বহুত এনজয় কৰো ইয়াত ভাল লাগে আমাৰ পৰিৱেশটো কেনেকুৱা লাগিছে পৰিৱেশটো বহুত ভাল লাগিছে মই দেখুৱাই গৈছো আচলতে এনেদৰে যি কঠিয়াতলী টেঙাপানী অঞ্চলৰ তাত আহি তেওঁলোক আহি উপস্থিত হৈছে মই কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে আপোনালোক আমি ঢেকীয়াজুলি পাইছো একেলগে আহিছো আমি গোটেই বঢ়িয়া লাগিছে ধুনীয়া লাগিছে ৰাজ্যৰ এনে প্ৰান্তৰ লগতে কামৰূপ জিলাতো বনভোজস্থলীও আনন্দৰ লহৰ অসম মেঘালয় সীমান্তৰ তথা কামৰূপ হাহিম সমীপৱৰ্তী প্ৰক্সি বনভোজস্থলীতো বনভোজৰ পাৰ ভঙা উচা প্ৰকৃতিৰ নান্দনিক পৰিৱেশত বছৰৰ শেষৰটো দেওবাৰ বনভোজ যাত্ৰীয়ে গীতে মাতে কৰিলে উমা আগবঢ়াইছো ৰন্তু বছৰ এক ৰিপৰ্ট চাওঁতে এটা বছৰে মেলানি মাইকিবৰ হ'ল আৰু আজি বছৰৰ অন্তিমটো দেওবাৰ আৰু অন্তিমটো দেওবাৰত ৰাজ্যৰ বনভোজস্থলীসমূহ ৰঞ্জনাই উঠিছে আৰু বনভোজ যাত্ৰীয়ে ভিৰ কৰিছেহি আৰু এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে কামৰূপ জিলাৰ উমচেক নামৰ এটা বনভোজস্থলী যিটো ছয়গাঁৱৰ সমীপতে অৱস্থিত আৰু এটা প্ৰাকৃতিক নান্দনিক পৰিৱেশত খুব সুন্দৰকৈ ইয়াৰ স্থানীয় উদ্যোক্তাসকলে এক পৰ্যটনস্থলী হিচাপে গঢ় দিছে বনভোজস্থলী হিচাপে গঢ় দিছে আমি পোনে পোনে নিউজেটিভৰ দৰ্শকক দেখুৱাই আছো সুন্দৰভাৱে সজাই পৰাই তুলিছে প্ৰকৃতিৰ সৈতে কোনো প্ৰকৃতিৰ অনিষ্ট নকৰাকৈ সুন্দৰ এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছে য'ত
বনভোজ যাত্ৰীসকলে খুব আনন্দ পায়, খুব আনন্দ অনুভৱ কৰে। গতিকে তেনেকুৱা এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে। আৰু কিছু আগলৈ গৈ আমি দেখুৱাম এনেধৰণৰ এটা জলপ্ৰপাত আছে, যিটো জলপ্ৰপাতে বনভোজ যাত্ৰীসকলক পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে। পোনে পোনে আমি জানিবলৈ ইয়াৰে বনভোজ যাত্ৰীৰ সৈতে কথা পাতিম। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? মই মিৰ্জাৰ পৰা আহিছোঁ। মিৰ্জাৰ পৰা? হয়। ইয়াত সপৰিয়ালে আহিছে? হয় হয়। এনেধৰণৰ বনভোজৰ বতৰত এনেদৰে ওলাই আহি সকলোৱে আনন্দ অনুভৱ কৰে। আজি অনুভৱটো কেনেকুৱা? বহুত ভাল লাগিছে। কোন কোন আহিছে? আমি ফেমিলি আহিছোঁ। হয়। আৰু সঁচাকৈয়ে খুব সুন্দৰ পৰিৱেশ এটাত বনভোজ খোৱাৰ কাৰণে সকলোৱে হাবিয়াস কৰে। পোনে পোনে মই দেখুৱাই আছোঁ। এয়া এনেদৰে এখন সাঁকোৰে বনভোজ যাত্ৰীসকলে আমি কথা পাতিম। বাইদেউ, ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰ পৰা আহিছোঁ। কেনেকুৱা পালে এই উমচেক বনভোজ? বিৰাট ভাল লাগিলে। প্ৰথমবাৰলৈ আহিছে? হয়। ধন্যবাদ। আৰু আমি কিছু আগলৈ যাম। এই সাঁকোখনেৰে আচলতে জলপ্ৰপাতটোৰ ওপৰে আন এটা জলপ্ৰপাতলৈ যাব পাৰে। মোৰ সতীৰ্থ ইয়াত পোনে পোনে দেখুৱাই আছে নিজে টিনৰ দৰ্শকক। পোনে পোনে ইয়াত বনভোজ যাত্ৰীসকল আহিছে। ক'ৰ পৰা আহিছে দাদা? বকুৰ পৰা আহিছোঁ। বকুৰ পৰা? এই স্থানটোত আজি আহিছে নে প্ৰথমবাৰ? আজি প্ৰথম আহিছোঁ। আজি বছৰৰ শেষৰ দেওবাৰ, আজিৰ অনুভৱটো কেনেকুৱা হ'ব? ভালে অনুভৱ হৈছে। আগে পিছেও অহা হয়, ইয়াতে অহা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ। আগে পিছেও অহা হয়, সপৰিয়ালে আহিছে? হয়। হয়, আচলতে খুব সুন্দৰ পৰিৱেশ। আৰু মোৰ সতীৰ্থই দেখুৱাইছে এয়া কামৰূপ জিলাৰ ছয়গাঁৱৰ পৰা। ছয়গাঁৱৰ সমীপত যে হাঁহিম পৰ্যটনস্থলী আছে, এটা ৰাজ্যৰ অন্যতম পৰ্যটনস্থলী। সেই পৰ্যটনস্থলীৰ নিচেই সমীপতে এনেধৰণৰ এটা প্ৰাকৃতিক বাতাবৰণৰ মাজতে খুব সুন্দৰ এটা পৰ্যটনস্থলীৰ ৰূপ দিছে ইয়াৰ উদ্যোক্তা স্থানীয় লোকসকলে, গাঁওবাসীয়ে। আৰু যাৰ বাবে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা বনভোজ যাত্ৰীসকল, পৰ্যটকসকল আহি ইয়াত ঠাহ খাই পৰে, যাৰ পৰা আচলতে এই অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ বাট মুকলি কৰিছে। আৰু বছৰ শেষৰটো দেওবাৰে বনভোজক লৈ উত্তপ্ত হৈ পৰে বাক্সাৰ চৌকি। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত চৌকি বনভোজস্থলীত বিউটি বাট নোপোৱা অৱস্থা। ভূটান পাহাৰ আৰু বাংলাদিয়া নদীৰ নৈসৰ্গিক পৰিৱেশত লগে ভাগে এসাঁজ খোৱাৰ বাবে আগমন ঘটিছে চৌকিলৈ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চৌকিৰ মনোৰম সৌন্দৰ্যত আপ্লুত হৈ পৰিছে ভিন্ন প্ৰান্তৰ পৰা যোৱা লোকসকল। দৈনন্দিন ব্যস্ততা পাহৰি প্ৰকৃতিৰ মাজত আনন্দত আত্মহাৰা হৈ পৰে সকলো। চৌকিত বনভোজকাৰীসকলে প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ লগতে জিপ লাইনৰ আনন্দটো উপভোগ কৰা পৰিলক্ষিত হয়। বৰপেটাৰ পৰা আহিছোঁ। ইয়াতে পাহাৰ চকীত আমি পিকনিক খাব আহিছোঁ। বছৰৰ শেষ ছানডে, গতিকে এই ছানডেত আমি এটা উপভোগ কৰিবলৈ আহিছোঁ। ইয়াতে পৰিৱেশটো বৰেই ভাল লাগিছে। দুয়ো চাইডে পাহাৰ, দুয়োফালে নিজৰা, শান্তি পৰিৱেশ। ইয়াতে পিকনিক খাইও ভাল লাগে। আগে পিছেও আহিছোঁ আৰু এইবাৰো আহিলোঁ। বৰ ভাল লাগিছে আৰু ভৱিষ্যতে আহি থাকিম বুলি আশা আছে। আৰু ভালে লাগিছে, ঝৰ্ণাবিলাক চাইও ভাল লাগিছে। বহুত ভাল লাগিছে আৰু বহুত ভাল লাগিছে। দুইফালে পাহাৰ, ইমান চিনাৰীবিলাক বহুত ভাল। আৰু পানীখিনি ভাল, ঠাণ্ডা পানী, বহুতে ভাল লাগিছে। আৰু এই নেক্সট বছৰকলৈকে যদি আৰু উন্নতি হয় তাৰ কাৰণে আৰু কামনা কৰোঁ, ভাল লাগিব। শিৱসাগৰ বৰ্ডিং খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে 13 সংখ্যক সদৌ অসম ৰছী টনা প্ৰতিযোগিতা। উক্ত খেলখনত অসমৰ বহুকেইখন জিলাৰ পৰা সৰ্বমুঠ 22টা দলে অংশগ্ৰহণ কৰে। ইয়াৰে 13টা হৈছে ল'ৰাৰ দল আৰু 9টা হৈছে ছোৱালীৰ দল। খেলখন উদ্বোধন কৰে সতী বীৰাংগনা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই। শিৱসাগৰ প্ৰবীণ ক্ৰীড়া সংগঠক তথা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ পত্নীৰ সোঁৱৰণিত উচৰ্গা কৰা খেলখন চাবলৈ যথেষ্ট সংখ্যক দৰ্শকৰ সমাগম হয়। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই খেলখনত 22টি দল, মুঠতে 22টি দল, তাৰে 13টা দল হৈছে ল'ৰাৰ দল আৰু 9টা দল হৈছে ছোৱালী দল। কামৰূপ, ওদালগুৰি, এইফালে চৰাইদেউলৈকে আদি কৰি নগাঁও, কাৰ্বি আংলং, ডিমা হাছাও, শিৱসাগৰ, যোৰহাট, গোলাঘাট এনেকৈ প্ৰায় বহুকেইখন দেশৰ বহুকেইখন জিলাৰ প্ৰায় 22টা দলে অংশগ্ৰহণ কৰিছে। বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰাক্তন উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াদেৱে উদ্বোধন কৰিলে। 2024 বৰ্ষৰ অন্তিমটো মন কী বাতত আজি দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন কী বাতত ৰেডিঅ' যোগে দেশবাসীক নতুন বছৰ শুভেচ্ছা জনালে মোদীয়ে। মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 2025 বৰ্ষৰ 26 জানুৱাৰীত সংবিধান বলবৎ হোৱাৰ 75 বছৰ হ'ব। ইয়াৰ গৌৰৱৰ বিষয় বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰীয়ে। constitution75.com নামেৰে এটা ৱেবছাইট মুকলি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ যোগে দেশবাসীয়ে সংবিধানৰ প্ৰস্তাৱনা পঢ়ি থাকোঁতে ভিডিঅ' বনাব পাৰে। মন কী বাতৰ শ্ৰোতা, শিক্ষাৰ্থীৰ লগতে দেশৰ সৰ্বস্তৰৰ লোকক এই আৰু অংশীদাৰ হ'বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। मेरे प्यारे देशवासियों,
नमस्कार। 2025 बस अब तो आ ही गया है, दरवाजे पर दस्तक दे ही रहा है। 2025 में 26 जनवरी को हमारे संविधान को लागू हुए 75 वर्ष होने जा रहे हैं। हम सभी के लिए बहुत गौरव की बात है। हमारे संविधान निर्माताओं ने हमें जो संविधान सौंपा है वो समय की हर कसौटी पर खरा उतरा है। संविधान हमारे लिए गाइडिंग लाइट है, हमारा मार्गदर्शक है। ये भारत का संविधान ही है जिसकी वजह से मैं आज यहाँ हूँ, आपसे बात कर पा रहा हूँ। इस साल 26 नवंबर को संविधान दिवस से एक साल तक चलने वाली कई एक्टिविटीज शुरू हुई हैं। देश के नागरिकों को संविधान की विरासत से जोड़ने के लिए constitution75.com नाम से एक खास वेबसाइट भी बनाई गई है। इसमें आप संविधान की प्रस्तावना पढ़कर अपना वीडियो अपलोड कर सकते हैं। अलग अलग भाषाओं में संविधान पढ़ सकते हैं। संविधान के बारे में प्रश्न भी पूछ सकते हैं। मन की बात के श्रोताओं से, स्कूल में पढ़ने वाले बच्चों से, कॉलेज में जाने वाले युवाओं से मेरा आग्रह है, इस वेबसाइट पर जरूर जाकर देखें, इसका हिस्सा बने। মেলেৰিয়া ৰোগ হ্ৰাস কৰিবলৈ কেন্দ্ৰ চলাই আছে অভিযান। বিগত 6 বছৰত মেলেৰিয়া ৰোগৰ প্ৰভাৱ 69% হ্ৰাস পাইছে। মন কি বাতত এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। যোৰহাটৰ চাহ বাগিচাৰ আদৰ্শৰ কথাও ব্যক্ত কৰে মোদীয়ে। যোৰহাটৰ চাহ বাগিচাত 4 বছৰ পূৰ্বে মেলেৰিয়া চিন্তাৰ কাৰণ আছিল। মেলেৰিয়া ৰোধৰ বাবে কৰা প্ৰয়াসত যোৰহাটবাসীয়ে পাইছে সুফল। 2024ৰ অন্তিমটো মন কি বাতত প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্য। मेरे प्यारे देशवासियों, भारत की 2 बड़ी उपलब्धियां आज विश्व का ध्यान आकर्षित कर रही हैं। इन्हें सुनकर आपको भी गर्व महसूस होगा। ये दोनों सफलताएं स्वास्थ्य के क्षेत्र में मिली हैं। पहली उपलब्धि मिली है मलेरिया से लड़ाई में। मलेरिया की बीमारी 4000 वर्षों से मानवता के लिए एक बड़ी चुनौती रही है। आजादी के समय भी यह हमारी सबसे बड़ी स्वास्थ्य चुनौतियों में से एक थी। 1 महीने से लेकर 5 साल तक के बच्चों की जान लेने वाली सभी संक्रामक बीमारियों में मलेरिया का तीसरा स्थान है। आज मैं संतोष से कह सकता हूं कि देशवासियों ने मिलकर इस चुनौती का दृढ़ता से मुकाबला किया है। विश्व स्वास्थ्य संगठन WHO की रिपोर्ट कहती है भारत में 2015 से 2023 के बीच मलेरिया के मामलों और इससे होने वाली मौतों में 80% की कमी आई है। यह कोई छोटी उपलब्धि नहीं है। सबसे सुखद बात यह है, यह सफलता जन जन की भागीदारी से मिली है। भारत के कोने कोने से, हर जिले से हर कोई इस अभियान का हिस्सा बना है। Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ 100টা খবৰ লৈ দুটা সংবাদ। Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। আৰু ইয়াৰ লগতে সামৰিছো খবৰ মহানগৰ। নমস্কাৰ।